আপোনালোক সকলোৱে জ্ঞাত যে 9 এপ্ৰিল 2026 অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। আপোনাৰ ভোট আপোনাৰ অধিকাৰ, সেয়েহে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু এগৰাকী সুনাগৰিক দায়িত্ব পালন কৰক। নিজৰ লগতে আনকো ভোটদান কৰি মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহ যোগাওক। ভোট দিবলৈ যাওঁতে সকলোৱে নীতি নিয়ম মানি চলক। ভোট গ্ৰহণকাৰী বিষয়াসকলৰ লগত সহযোগ কৰক আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰক। আহা একেলগে আহা ওলাই, দলে বলে ভোট দিবলে ওলাই। আমি এই জনতা, আমি জনাৰ্দন, আকৌ এবাৰ ভোট দিম, আহিল নিৰ্বাচন। নিকা সৰল মনেৰে, নিজা বিবেক বিচাৰেৰে, ভোট দিম সঁচা অন্তৰে, যিয়ে কৰিব দেশৰে বিকাশ। খুৰা খুৰী পেহা পেহী নাথাকিবাৰৈ, বলা যাওঁ একেলগে ভোট দিবলৈ। আমি হলো ভোটাৰ, ভোট আমাৰ অধিকাৰ, সুস্থ সবল চৰকাৰ আমাৰ দৰকাৰ। সবল সমাজ গঢ়াৰ আমাৰ এই অধিকাৰ, নাথাকিবা ঘৰত ৰৈ ওলাই আহা এবাৰ। আমাৰ দেশ আমাৰ মাটি জিলিকি উঠিব বিশ্বব্যাপী, আমি এই জনতা, আমি জনাৰ্দন, ভোট দিম সকলোৱে, এয়াই আমাৰ পথ। ভাই ককাই ভাই ভনী নাথাকিবাৰৈ, বলা যাওঁ একেলগে ভোট দিবলৈ। আমি হলো ভোটাৰ, ভোট আমাৰ অধিকাৰ, সুস্থ সবল চৰকাৰ আমাৰ দৰকাৰ। খুৰা খুৰী পেহা পেহী নাথাকিবাৰৈ, বলা যাওঁ একেলগে ভোট দিবলৈ। আমি হলো ভোটাৰ, ভোট আমাৰ অধিকাৰ, সুস্থ সবল চৰকাৰ আমাৰ দৰকাৰ। जोंनि इयुन 9 एप्रिलाव भट हो। 9 এপ্ৰিল দিনাত